অডিয়েন্স আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ফ'কাছ ভিজন নিউজ অসম নৰ্থ ইষ্ট। ফ'কাছ ভিজন নিউজৰ প্ৰতিগৰাকী দৰ্শকক মই আজি লৈ আহিছোঁ মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰৰ বৰলুইত ফেষ্টিভেললৈ। ইয়াতে যি খাদ্য আৰু সাংস্কৃতিক এক সমাহাৰ এই বৰলুইত ফুড ফেষ্টিভেললৈ লৈ আহিছোঁ। তাৰ সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সুন্দৰভাৱে জলপৰীৰ এক প্ৰদৰ্শনীমূলক অনুষ্ঠান হৈছে, সুন্দৰ সাংস্কৃতিক অনুষ্ঠান চলি আছে। থলুৱা যি খাদ্য সম্ভাৰ, এই খাদ্য সম্ভাৰ জুতি লৈছে লোকসকলে। গুৱাহাটীবাসী আহিছে, আমি ক্ৰমান্বয়ে আগবাঢ়ি যাম আৰু ইয়াৰ সম্পূৰ্ণ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাইছে ফ'কাছ ভিজন নিউজ অসম। তুৰে বেজাৰতে শুনোহি
বৰ্তমান আছোঁ মহাবাহু বৰলুইতৰ বুকুত আৰু উপস্থিত আছোঁ বৰলুইত ফুড এণ্ড কালচাৰেল ফেষ্টিভেলত আৰু এখেতসকলৰ উদ্যোগতেই যিহেতু বৰলুইত ফেষ্টিভেল আয়োজন কৰা হয় পৰম্পৰাগত সংগীতৰ অনুষ্ঠান থলুৱা গীত মাতৰ অনুষ্ঠান পৰম্পৰাগত খাদ্য সম্ভাৰ সকলো ইয়াতে জাতি জনজাতীয় খাদ্য উপলব্ধ ইয়াতে যিহেতু মীনা বজাৰ বহে খেল ধেমালিৰ বাবে ল'ৰা ছোৱালীবোৰ আহে আৰু যি অৱসৰ বিনোদনৰ বাবে সপ্তাহত এদিন আজৰি লৈ পেলাই এনেদৰে লোকসকল আহে আৰু এই শীতকালত এনেদৰে চলি আছে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত নিয়ৰ সৰা সন্ধিয়াত বৰলুইত ফুড এণ্ড কালচাৰেল ফেষ্টিভেল কেতিয়াৰ পৰা আয়োজন কৰিছে আপোনালোকে এইটো আমাৰ এইবাৰ তৃতীয় বৰ্ষ যোৱা দুবছৰ আমাৰ খুব ধুনীয়া কৰি গৈছে এইবাৰ আমাৰ তৃতীয় বৰ্ষৰ আয়োজন কৰা হৈছে আৰু ইয়াত আমাৰ নানা ধৰণৰ খাদ্য সম্ভাৰ পোৱা যাব আৰু লগতে প্ৰতিদিনে সাংস্কৃতিক সন্ধিয়া আছে আৰু এইবাৰ বিশেষ আকৰ্ষণ হৈছে আমাৰ ইণ্ডোনেছিয়াৰ পৰা আহিছে জলপুৰি শ্ব' এটা এইটো খুব ধুনীয়া শ্ব' হৈছে আৰু সকলোৱে অহা গোটেই অসমবাসীক আমি আদৰিছোঁ লগতে নতুন বছৰ আৰু পুৰণা বছৰৰ এটা নতুন সম্ভাৰ এটা আমি দিব ওলাইছোঁ আৰু লগতে গোটেইখিনি ইয়াতে সুবিধা পাব আৰু সমূহ অসমবাসী ৰাইজক আমি অনুৰোধ কৰিছোঁ আহক আপোনালোকে উপভোগ কৰক আৰু যিহেতু আমাৰ নতুন বছৰলৈকে এইটো আমাৰ চলিব অনুষ্ঠানটো আপোনালোকে আহি পেলাই উপভোগ কৰক আৰু আমাৰ আপোনালোকে কিজানি গম পাইছে আপুনি কেমেৰামেন তেওঁক অলপ সেইফালে দেখাইছে কিজানি তো আমাৰ প্ৰত্যেক দিনা আমি এটা গিফ্ট আমি এনেকৈ হেৰি কৰি আছোঁ বিতৰণ কৰি আছোঁ তো আহক আৰু খেলি চাওক যদি আপোনালোকৰ ভাগ্যত আছে তেতিয়াহ'লে আপোনালোকে পাব কিজানি ধন্যবাদ আৰু ইয়াতে যিহেতু আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গকো এনেদৰে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ডাঙৰকৈ যিহেতু এখন হৰ্ডিংছ লগাই থোৱা হৈছে আৰু তাৰ সন্মুখত যিহেতু পুষ্পমালা অৰ্পণ কৰা হৈছে তাৰ সম্পূৰ্ণ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ খুব সুন্দৰ অনুষ্ঠান আৰু ইয়াৰে মাজতে যিকোনো ধৰণৰ আৰ্টিফিচিয়েল বা কোনো ধৰণৰ কৃত্ৰিমতা নোহোৱাকৈ উইদাউট এনি অক্সিজেন ইয়াতে যি এগৰাকী যুৱতীয়ে সুন্দৰভাৱে জলপৰীৰ ভেক লৈ যিহেতু পানীৰ মাজত আছে গ্লাছৰ মাজত আছে তাৰ একুৰিয়ামৰ দৰে এই এটা কণ্টেইনাৰৰ ভিতৰত যুৱতীগৰাকীয়ে জলপৰী হিচাপে সকলোকে প্ৰদৰ্শন কৰিছে আৰু তাৰ সম্পূৰ্ণ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছে আপোনালোকে চাইছে ফ'কাছ ভিজন নিউজ অসম নৰ্থ ইষ্ট আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ ধন্যবাদ নমস্কাৰ ধন্যবাদ Hello.